ইছলাম ডাঙৰীয়াৰ সভাপতিৰ প্ৰস্তাৱ দিছে। গতিকে মই সকলোৰে সহায় সহযোগিতা কামনা কৰি আজি এটা হাত চাপৰি হ'ব লাগে। এটা হাত চাপৰি হ'ব লাগে। হাত চাপৰি হ'ব। সাইফুল ইছলাম হ'ব লাগে। সাইফুল ইছলাম আৰু এজন मोहम्मद अली खलीफा जिंदाबाद, मुसब्बिर अली अहमद जिंदाबाद, मुसब्बिर अली अहमद जिंदाबाद, अबू बकर सिद्दीक जिंदाबाद, अबू बकर सिद्दीक जिंदाबाद, एसएसपी लॉन्ग लिव, एसएसपी जिंदाबाद, शफीकुल इस्लाम जिंदाबाद, मोहम्मद अली खलीफा जिंदाबाद, एसएसपी जिंदाबाद। আজি নগাঁও জিলা সমিতিৰ এটি সজাতি দল আহিছে মোৰ নিৰ্দেশ মৰ্মে যে সমাজৰ যি অনৈতিক কাম চলি আছে, সমাজত যি ধৰণৰ অপকৰ্ম চলি আছে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সিহঁতে এটা স্থান বিচাৰি আজি আমাৰ সন্মানীয় এই জুৰিপাৰৰ ৰাইজ ওলাই আহিছে আৰু সকলোৱে মোৰ লগত যোগাযোগ কৰিছে যে আপোনালোকৰ লগত আমি কাম কৰিম। আপোনালোকৰ যিটো সংগঠন, এই সংগঠনটো হৈছে অসমত এটা জাতীয় সংগঠন যিটো অন্যায়ৰ বিৰুদ্ধে বহলভাৱে প্ৰতিবাদ কৰে, কোনো ধৰণৰ কাৰো লগত মানে কম্প্ৰমাইজ নকৰে। তেনেকুৱা আমি এটা সংগঠন বহুদিনৰ পৰাই বিচাৰি আছোঁ। যিহেতুকে আপুনি এজন স্থানীয় বাসিন্দা হিচাপে আপুনি নগাঁও জিলা সমিতিত আপুনি নেতৃত্ব দি আছে, গতিকে আমাকো আপোনালোকৰ লগত ৰাখক আৰু আমিও আপোনালোকৰ লগত আমি কাম কৰিম, তেনেকৈ সকলোৱে আশ্বাস দিছে। আৰু সেই আশ্বাস ক্ৰমে আমি সকলোকে নিমন্ত্ৰণ দিছোঁ। আজি এটা যোগদান তাৰিখ থিৰাং কৰিছোঁ আৰু সেই থিৰাং কৰাত সকলোৱে ইয়াত মোৰ কথা মতে আৰু সিহঁতৰ যি প্ৰচেষ্টা মতে সকলোৱে ইয়াত আহিছে, আহি যোগদান কৰিছে। মই এই স্বাগতে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে অনাগত দিনত আমি সকলোৱে ঐক্যবদ্ধ হৈ সমাজৰ যি দুৰ্নীতি, সমাজৰ যি অপকৰ্ম, যি বাল্য বিবাহ, যি শিশু শ্ৰমিক, যি ধৰণৰ প্ৰতিটো বিভাগত দুৰ্নীতিত লুতুৰি পুতুৰি হৈ আছে, এই দুৰ্নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। এটা সুস্থ সবল সমাজ গঢ়িবলৈ আমাৰ প্ৰয়াস। ভাল লগা দিন, যিহেতু প্ৰথমবাৰৰ বাবে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বৃহত্তৰ যিটো কচুৱা অঞ্চলৰ আজি জুৰিপাৰ আঞ্চলিক কমিটি গঠন কৰা হ'ল। আৰু বিশেষকৈ আজিৰ আঞ্চলিক কমিটিত আপোনাৰ সাইফুল ইছলাম তেখেতক সভাপতি দিয়া হৈছে, নেকবৰ আলী, ৰহিম মাছুম ৰাজা তেওঁলোকক জেনেৰেল ছেক্ৰেটাৰী দি পেলাই মুঠ 31জনীয়া এটি সবল আঞ্চলিক কমিটি গঠন কৰা হৈছে। গতিকে ইয়াত বিভিন্ন দল সংগঠনৰ পৰা আহি পেলাই তেওঁলোকে যোগদান কৰিছে আৰু এওঁলোক ব্যক্তি কিন্তু খুব আপোনাৰ কাষৰ নেতৃত্ব দিয়া, কিন্তু তেওঁলোকে নেতৃত্ব বহন কৰা ব্যক্তি হয়। আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বিগত দিনবোৰত যি ভাল কাম কৰিছোঁ, অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছোঁ। আৰু বিশেষকৈ আপুনি চাওক, এভেকশ্যনেই হওক বা বিভিন্ন দুৰ্নীতি হওক, আৰু বৰ্তমান ট্ৰেণ্ডত থকা আমি সুদখোৰৰ বিৰুদ্ধে সৰব ভূমিকা পালন কৰিছোঁ। আমাৰ সুদখোৰৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নাই। গতিকে তেওঁলোকে দেখিছে, ভাল লাগিছে। এটি জাতীয় সংগঠন যেতিয়া নিস্বাৰ্থভাৱে লোভ মোহ ক্ৰোধ বাদ দি পেলাই আপোনাৰ সংগঠন কৰিব, তেতিয়া ৰাইজে ভাল পাবই। সেইকাৰণে তেওঁলোকে আপোনাৰ বিভিন্ন দল সংগঠনৰ ত্যাগ কৰি পেলাই আজি সংগ্ৰাম পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। নৱগঠিত জুৰিপাৰ আঞ্চলিক কমিটি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ তৰফৰ পৰা হৃদয়ৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই কমিটিটো আজি গঠন কৰি দিয়াৰ উদ্দেশ্য হ'ল যে ইয়াত বৃহত্তৰ এটা অঞ্চল হয় আৰু এই অঞ্চলত বিভিন্ন ধৰণৰ অনৈতিক কৰ্মকলাপ চলি থাকে, আমি কিছু দেখা পাইছোঁ। আৰু এইবোৰ অনৈতিক কৰ্ম আৰু আপোনাৰ সমাজখনক নিকা নিষ্ঠাবান পৰিষ্কাৰ সমাজ কৰি আগুৱাই লৈ যাবলৈ এই কমিটিখন দিয়া হৈছে। বিশেষকৈ বাল্য বিবাহ, শিশু শ্ৰমিক, মদ ভাং জোৱা, তীৰ ইত্যাদি আখোৱা কামৰ দৰে সমাজৰ আখোৱা কামবোৰৰ বিৰোধ কৰিব। আৰু
যিসকল সুৎখুৰ আছে সুৎখুৰসকলৰো বিৰুদ্ধে সৰব ভূমিকা পালন কৰিবলৈ আমি সংগঠনটোৰ তৰফৰ পৰা আজি তেওঁলোকক আঞ্চলিক কমিটি গঠন কৰি দিছোঁ। এনে যিটো সমাগত লোকসভা নিৰ্বাচন বহু ৰাইজে যিহেতু এতিয়া বিভিন্ন চাওক, আমি ৰাজনৈতিক দল নহয়, আমি অৰাজনৈতিক সংগঠন। গতিকে এটা অৰাজনৈতিক সংগঠনত সামাজিক কামবোৰ খুব বেছি হয় আৰু ৰাজনৈতিক সংগঠনবোৰ ৰাজনৈতিক দলবোৰ হ'ল স্বাৰ্থ কিছু থাকে, স্বাৰ্থজড়িত কিছুমান বস্তু থাকে, তেওঁলোকে তাত ইনকাম কৰিবলৈ যায়। আৰু যিহেতু এটা কথা স্পষ্ট যে জাতীয় সংগঠনত অহা মানে তেওঁলোকৰ ভাল এটা থিংকিং আছে, তেওঁলোকৰ আগন্তুক দিনবোৰত মানে ভাল কাম কৰিবলৈ ৰাইজৰ হৈ কাম কৰি যাব। কিন্তু একচুৱেলি যিসকল আপোনাৰ ৰাজনৈতিক দলত যায় তেওঁলোকৰ ব্যক্তি স্বাৰ্থ থাকে, জাতীয় সংগঠনত কোনো ধৰণৰ ব্যক্তি স্বাৰ্থ নাই। আপোনাৰ 31জনীয়া মুঠ 31জনীয়া এটি কমিটি গঠন কৰি দিয়া হৈছে। বহুত অৰ্ধশতাধিক বুলি ক'লেই চলিব আৰু তেওঁলোকে আহিছে আজি। আমাৰ লক্ষ্য হ'ল বিশেষকৈ যিহেতু আমাৰ নামতে আপোনালোকে চাইছে সংখ্যালঘু, যিটো সংখ্যালঘু বুলি কওঁতে যে আমাৰ মুছলমান সমাজেই বুজায় আজিকালি। আৰু আমাৰ লক্ষ্যটো হ'ল যে আমাৰ সংখ্যালঘু সমাজক আপোনাৰ শিক্ষাৰ দিশত আগুৱাই লৈ যোৱা, শিশু শ্ৰমিক বাল্য বিবাহ সমাজৰ আসোঁৱাহ কামবোৰ নিবাৰণ কৰা আৰু বেয়া কামবোৰৰ বিৰোধ কৰা আমাৰ প্ৰধান লক্ষ্য। মই আজি সংখ্যালঘু সংগ্ৰাম সমিতিত যোগদান কৰিছোঁ। ধৰক ইয়ুথ কংগ্ৰেছত আজি মোৰ 2 বছৰ পাৰ হৈ গ'ল, আজিলৈকে কোনো খবৰ খাতি নাই। চবেই ঠিকেই আছে, কিন্তু আমাক বনাইহে, বনোৱাৰ পিছত আমাক ব্যৱহাৰ কৰে। ব্যৱহাৰ আৰু কিমান দিন কৰিব, আৰু আমাৰ ব্যৱহাৰ কৰিব নালাগে। আমাৰ পচন্দ হৈছে, আমি আজি আহি পেলাই আমি সংখ্যালঘু সংগ্ৰাম সমিতিত যোগদান কৰিছোঁ। এইখিনিতো ক'লোঁ মই।